নমস্কাৰ, মোৰ নাম প্ৰহ্লাদ ভূঞা। আজি মই আপোনালোকৰ আগত এটা কনচেপ্টৰ বিষয়ে ক'ম। কনচেপ্টটো আপোনালোকে বিষয়ে জানে, হয়তো অসমত ভাইৰেল হৈ আছে। আজি নিউজ পেপাৰৰ পৰা ধৰি সকলোতে ছ'চিয়েল মিডিয়াত ইয়াৰ এপটোৰ বিষয়ে ভাইৰেল হৈ আছে। এপটো আপোনালোকে জানে, এইটো YBY। এইটো এটা ট্ৰেডিং প্লেটফৰ্ম, য'ত আপুনি বহুমূলীয়া সময়ৰ পৰা 2 মিনিট দি আপুনি ইয়াত বহু পইচা অৰ্জন কৰিব পাৰি। বৰ্তমান এপটোৱে ধুম মচাই আছে। গতিকে এইটোৰ বিষয়ে আপোনালোকে অলপ ছ'চিয়েল মিডিয়াৰ যোগেদি বা কাৰোবাৰ যোগেদি বস্তুটোৰ ওপৰত অকণমান অনুসন্ধান কৰক। ইয়াত যিটো ইনভেষ্টমেণ্ট আছে 6,000ৰ পৰা আৰম্ভ হয়, 10,000, 6,000, 10,000ৰ পৰা ধৰি 50,000লৈকে ইনভেষ্টমেণ্টটো হয়। আৰু প্ৰতিদিনে আপোনাক 6%কৈ দি থাকিব। মানে 2 মিনিট ট্ৰেডিং কৰিব লাগিব। আপোনাৰ ট্ৰেডিং কৰাৰ ছিগনেলবিলাক দি দিব, আৰু ছিগনেলবিলাক দিয়াত আপোনালোকে ট্ৰেডিংটো কৰিব লাগে। যাতে ট্ৰেডিংটো কিন্তু সদায় কৰিব লাগে। যদি আপুনি নকৰে, তেতিয়াহ'লে আপোনাৰ যিটো 6%টো আপোনাৰ 3 দিনৰ, তাৰমানে 18%টো আপোনাৰ ডিডাক্ট হৈ যাব। ইয়াত আপুনি কৰিবই লাগিব যিকোনো উপায়। তাৰ কাৰণে কোনো চিন্তা নাই, খালি 2 মিনিটমান লাগে বা 1 মিনিটমান ভিতৰতে হৈ যায়। আপোনাৰ নেটৱৰ্ক অকণমান থাকিব লাগিব। কৰাৰ পিছত আপোনালোকে 2 মিনিটৰ ভিতৰত আপোনাৰ প্ৰফিটটো আহি যায়। এনেকৈ কৰি আপুনি নিজেই বহুত পইচা আপুনি উপাৰ্জন কৰিব পৰা যায় আজিৰ বৰ্তমান এই হট চিটুৱেশ্যনত। কিছুমানে ভাবে যে 6,000 টকা লগাই দিলোঁ বা 10,000 টকা লগাই দিলোঁ, এপটো কেতিয়াবা বন্ধ হৈ যাব পাৰে। তাৰ কাৰণে মই আপোনালোকক সুধিব বিচাৰিছোঁ, ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকে এইটোৰ ওপৰত এনকুৱাৰী কৰক। আৰু এনকুৱাৰী কৰি যদি আপুনি অকণমান ৰিস্ক লয়, বিনা ৰিস্কত একোৱেই নহয়। আৰু 6,000 টকা যদি আপুনি এমাহো যদি ৰাখে, আপোনাৰ ডেফিনেটলি যদি একো নকৰে, তেতিয়াহ'লে আপোনালোকে তাত দুগুণ। গতিকে হয়তো 15 দিনত আপোনাৰ হ'ব, আৰু এমাহত এইটো 3 গুণ হৈ যাব। গতিকে আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰিব এই এপটোৰ যোগেদি। বৰ্তমান মই কৰি অলপতো ৰিস্ক ল'বই লাগিব, নহ'লে নহয়। কাৰণ আমি বহুত জেগাত বহু ইনভেষ্টমেণ্ট কৰাৰ ফলতো তেতিয়াও আমি ৰিস্ক ল'বলগীয়া হয়। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু বিশেষ যদি জানিব বিচাৰে ইয়াৰ বিষয়ে, তেতিয়া মোক নম্বৰত কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকক কেনেকৈ ট্ৰেডিং কৰিব লাগে আৰু সকলোবোৰ মই শিকাই দিম। কিন্তু এটা কথা, তাৰ আগতে মই আপোনালোকৰ আগত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আৰু প্ৰশ্নটোৰ যে এই ট্ৰেডিং বিষয়টো YBY বৰ্তমান অসমত যিটো এটা উপাৰ্জনৰ এটা চিটুৱেশ্যন, মানে হট চিটুৱেশ্যন হৈ আছে, সেই বস্তুটো YBY কিমান দিন চলিব? বহু মানুহে প্ৰশ্ন কৰে, কিমান দিন চলিব? 2 দিনৰ পিছত বন্ধ হৈ যাব। আৰে সকলোৱে বন্ধ হৈ যায়। তথাপিও মই আপোনালোকৰ আগত কথাটো সুধিব বিচাৰিছোঁ। যদি মই এটা ৰেটিং কৰিব বিচাৰিছোঁ যে আপোনালোকে ইয়াতো বন্ধ হৈ যাব বুলি ক'লে, বস্তুটোৰ ওপৰত আপোনালোকে কমেণ্ট কৰক, বন্ধ হৈ যাব। মানুহে যিটো আৰু এটা আছে, তাৰ অপজিট আনচাৰটো হ'ব ই চলি থাকিব, কিন্তু কিমান দিন নহয়, ডেফিনেটলি প্ৰফিট পাব। এটা হৈছে বন্ধ হৈ যাব। কিমান মানুহে ইয়াত কমেণ্ট কৰে মই জানিব বিচাৰিছোঁ। আৰু কিমান মানুহে কয় যে মই এটা ৰিস্ক লৈ ইয়াত কাম কৰিম। বস্তু ছ'চিয়েল মিডিয়াৰ যোগেদি ভালকৈ অনুসন্ধান কৰি এনকুৱাৰী কৰাৰ পাছত আপোনালোকে কমেণ্টত লিখক। মই জানিব বিচাৰিছোঁ যে অসমবাসীৰ পৰা এইটো কিমান দিন চলিব, এইটো নচলিব, এনেকৈও কমেণ্টত লিখক। মই লাষ্টত গৈ চাম। বস্তুটো কিন্তু বেছি দিন নহয়, মই মাত্ৰ 1 মাহৰ ভিতৰতে বস্তুটোৰ ৰিজাল্টটো বিচাৰিছোঁ। অসমত কিমান মানুহ তাৰ বিষয়ে কিমানে কয় বস্তুটো চলি থাকিব এটা দিনলৈকে, মানে যথেষ্ট উপাৰ্জন কৰিব পৰা যাব ইয়াৰ পৰা। আৰু কিছুমানে বন্ধ হৈ যাব, সোনকালে বন্ধ হৈ যাব। গতিকে আমি কমেণ্টটো কৰক, আৰু কমেণ্টটো কৰাৰ পিছত মই এটা ৰেটিং কৰিব বিচাৰিছোঁ 1 মাহৰ কাৰণে। এইটোৱে মোৰ পৰা এটা ছাৰ্ভে ৰিপৰ্ট বুলি ধৰক। থেংক ইউ দোস্ত। কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ দোস্ত।